গুৱাহাটীত অগৰৰ অংশীদাৰসকলৰ সন্মিলন। অগৰক লৈ অসমৰ অৰ্থনীতি শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব উদ্যোগ মন্ত্ৰী বিমল বৰাৰ। এক সম্পূৰ্ণ মূল্য শৃংখল গঢ়ি তোলাৰ পোষকতা কৰে মন্ত্ৰীগৰাকীয়ে। অগৰৰ পৰা বছৰি 40,000 কোটিৰ ব্যৱসায়িক সম্ভাৱনা। অগৰক লৈ যাতে অসমৰ অৰ্থনীতি শক্তিশালী হৈ উঠে, এই ব্যৱসায় যাতে আইনসন্মতভাৱে গঢ় লয়, তাৰ বাবে আমি আগবাঢ়ি আহিব লাগে। অগৰকাঠ অংশীদাৰসকলৰ সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই আজি এইদৰে কয়। খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত দিনজোৰা এই সন্মিলনত উদ্যোগ মন্ত্ৰী বিমল বৰাই নতুন প্ৰজন্মকো এই ক্ষেত্ৰত আগবাঢ়ি আহিবলৈ আহ্বান জনায়। অসমৰ অগৰকাঠ খণ্ডৰ উত্তৰণ আৰু উন্নয়নৰ বাবে আয়োজিত এই সন্মিলনত মন্ত্ৰী বৰাই ইয়াকো কয় যে সম্ভাৱনাৰ তেতিয়াহে উত্তৰণ ঘটে যেতিয়া ইয়াক নীতি আন্তঃগাঁথনি উদ্যোগৰ মাধ্যমেৰে ৰূপায়িত কৰা হয়।